সকলোকে ধন্যবাদ জনাইছোঁ। আৰু দাদা এইবাৰ ডাইলগ দিয়ে কিবা একদম সঁচা ভগৱানে পাণ পাব সঁচা কৈছোঁ মই কিবা সঁচাকৈ নিজৰ মনৰ পৰা কৈছোঁ। অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী আফগানে এক্টিং কৰিছে আৰু কেনেকুৱা লাগিছে আপোনাৰ সমূহ সম্বাসী এনেকৈ ইউটিউব চেনেল চৌকাৰ ফ্ৰেণ্ডছ আপোনালোকে থাৰ্মেল আৰু টাইটেল সেই গম পাইছে আজি ভিডিঅ'টো মানে কিহৰ ওপৰত হ'বলৈ আছে। চ' ফ্ৰেণ্ডছ আপোনাৰ ভিডিঅ'টো সকলো চাওক, লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিয়ক। চ' ফ্ৰেণ্ডছ আজি মানে যাই আছোঁ এখন আপুনি জানে ভ্ৰাম্যমাণৰ ইতিহাস থিয়েটাৰত আৰু আপোনালোকে জানে বহুত বছৰৰ মানে অন্তত যতীন দাই মানে এইখন থিয়েটাৰত আহিছে আৰু যতীন দা খুবেই প্ৰিয়। তেওঁৰ চিনেমা হওক বা আপোনাৰ থিয়েটাৰ হওক মানে বহুত চাইছোঁ আৰু আজি তেওঁৰ মানে যিহেতু আজি আপোনাৰ মহাৰাজ আছে ইতিহাস থিয়েটাৰৰ এখন জনপ্ৰিয় যিখন নাটক আপোনাৰ আৰু এই নাটকখন মানে চাবলৈ যাই আছোঁ। নাটকখন বহুত বেছি বুলি শুনিছোঁ। চ' এতিয়া মই ঘৰৰ পৰা মানে ঘৰত যিহেতু বহুত দূৰ তাৰ পৰা একদম মানে ইয়লৈ যাম টিহুলৈ যাম যে এইকেইদিন অলপ পূৰা ৰ'দ দি আছিল মানে আৰু আজি পূৰা বৰষুণ দি আছে। চ' অলপ পাছত অলপ আগতে মানে কমিল আৰু চ' সেইকাৰণে এতিয়া মানে যাব লাগিছে থিয়েটাৰখন চাবলৈ আৰু অলপমান দেৰি হ'ব চাগে কিন্তু বহুত ৰাতি হৈ যাব। চ' কষ্ট কৰিম শেষলৈ চাই যাওক খালি ফ্ৰেণ্ডছ বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ একেলগে। আৰু এইফালে আপোনাৰ গেলাৰীত ছোৱালী আৰু আপোনাৰ মানে মহিলা বেছি দেখিবলৈ পোৱা গৈছে গেলাৰীত চাওকচোন। ধন্যবাদ ভাই লগ পাই দেখো আমি আৰু বাকী আমাৰ কংকন ভাই আছে কংকন ভাই মজা আৰু কংকন ভাই লগ পাই ভাল লাগিল নাচৰ কিন্তু আজি লগ পালোঁ তাকে বাকী ভাই কেনে ভাবিছে একদম মজা খবৰ আজি মানে যতীন দাৰ নাটক চাব আহিলোঁ একদম মজা একদম বঢ়িয়া লাগিছে বঢ়িয়া। আৰু এইবাৰ কিবা বাইক ল'ব নেকি হয়তো বাইক ল'ব মানে এখন যতীন দাৰ বুলেটখন হয়তো চলিব। আচ্ছা বুলেটখন চলিব মহাৰাজ এণ্ট্ৰি জুই আৰু ক'ব লাগিব একদম যতীন দা মানে অসমত জুই ক'ব লাগিব আপোনালোকক। আৰু নাটক মানে আৰম্ভ হৈ গ'ল আপোনালোকে চাওকচোন মানে সুন্দৰ ফ্ৰেণ্ডছ এয়া চলি আছে গানটো দেখিছে আপোনালোকে আলেঙে আলেঙে মানে ক'ব গ'লে জুবিন দাৰ গান যিকোনো গান গাওক আৰু যতীন দাৰ সুন্দৰ অভিনয় যিকোনো অভিনয় কৰক মানে আপোনাৰ এনেকুৱা লাগে কিবা বহুত বেছি ভাল লাগে। যিমানে মৰম নকৰক কিয় তাৰ কিন্তু মোৰ মৰমবোৰ পাহৰিব নোৱাৰে। কিন্তু মোক বিচাৰি উলিয়াই মই য'তেই নাথাকো কিয় লাগিলে মৰিয়ে নাযাওঁ কিয় জোৰকাই কিন্তু চিঞৰি চিঞৰি মোক মাতিব সঁচাকৈ ফ্ৰেণ্ডছ মানে এক্টিং কি সুন্দৰ কৰিছে ক'ব লাগিব। মানে আপোনাৰ ধৰক বলিউডৰ যদি আপুনি বাদশাহ আৰু শ্বাহৰুখ খান বুলি ভাবে অসমৰ অভিনয় জগতখনৰ মানে অভিনেতা মানে আপোনালোকে যতীন দাকে ক'ব লাগিব। কাৰণ কিয় ইমান সুন্দৰ মানে দুৰ্দান্ত অভিনয় আপোনাৰ মানে ৰোমান্টিকৰ পৰা একশ্যনৰ পৰা সকলোখিনি মানে একদম চাৰে পিনৰ পৰা একদম সৰ্বভাৰতীয় ক'ব লাগিব। আৰু আপোনাৰ এণ্ট্ৰিটো একদম মানে দেখাই লৈ আৰু লগতে ফাইট হওক আপোনাৰ ৰোমাঞ্চ চবখিনিয়ে মানে দুৰ্দান্ত। সেইকাৰণে কৈছোঁ অসমৰ যে আপোনাৰ অভিনয় জগতৰ কিং হয় যতীন দা হয়। আৰু আপোনালোকে চাওক এই নাটকখন কেনেকুৱা পায় আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। দুই এটা ক্লিপ আপোনালোকৰ মাজত আগবঢ়ালোঁ আৰু আপোনালোকে চাওকচোন কিছু কিছু দৃশ্য। দৃশ্যাংশ কিছু দেখালোঁ আপোনালোকক আৰু আপোনালোকে সুন্দৰ নাটকখন চাব মহাৰাজ অভিজিত ভট্টাচাৰ্যৰ মানে নাটকখন বহুত বেছি ভাল লাগে। দেখিছে আৰু আমি মানে সৰু কালৰ পৰা আমি দাদাৰ মানে চিনেমা কৰা
গোটেইখিনি সৰু এক্টিং যি আছে মানে আমি বহুত প্ৰিয় কিন্তু দাদা আৰু দাদাক আজি মানে প্ৰথমবাৰ আজি এতিয়া ক্ষেত্ৰত লগ পালোঁ সৰুৰ পৰা যাৰ মানে এক্টিং চাই আমি ডাঙৰ দীঘল হৈছে সেইটো ক'ব লাগিব সেই প্ৰত্যেকখন চিনেমা আপোনাৰ যি আপোনাৰ অল চিনেমা আছে চবখিনি চিনেমা আজি মনত পৰে আৰু আজিও চাওঁ আৰু দাদাক কিন্তু মোৰ বহুতেই প্ৰিয় হয় আৰু আজি এটা কথা আপোনালোকক দাদা যিকোনো চিনেমা হওক কিন্তু মই ভুলত যে প্ৰথম চাই থাকোঁ আগৰ চালোঁ বহুত চালোঁ চবখিনি চালোঁ আৰু যতীন দাক কিন্তু আজি প্ৰথমবাৰ মই লগ পালোঁ কিন্তু একদম টিহুত লগ পালোঁ এতিয়া ক্ষেত্ৰত আৰু দাদাক কিন্তু লগ পাই বহু বছৰৰ পিছত ভগৱান থিয়েটাৰ লাগিছে আৰু এটা কথা কওঁ কিন্তু মই আপোনালোকক অসমত জুবিন প্লাছ যতীন মানে সঁচা কৈছোঁ এই ভিতৰত থাকে একদম জুই হ'ব অসমত সেয়ে ক'ব লাগিব বাকী এটা কথা কওঁ নাটক কিন্তু সুন্দৰ মই চালোঁ আপোনাৰ মহাৰাজ কিন্তু একদম দুৰ্দান্ত অভিনয়টো ক'ব লাগিব আৰু অহাকালি আছে লাচিত মানে মহাবীৰ লাচিত চ' আপোনালোকে জানে আমাৰ লাচিত বৰফুকনক জীয়াই ৰাখিছে মানে এই থিয়েটাৰখনৰ মাধ্যমে দাদাই সেইটো ক'ব লাগিব আমাৰ লাচিতৰ কিমান নাম আছে অসমত এটা একদম সংগ্ৰামীয় যুদ্ধ এটা পৰাক্ৰমী লাচিত বৰফুকনে মানে দেখাইছিল মানে এই মোগলৰ পৰা মানে জয় কৰিছিল আৰু সেইটো ক'ব লাগিব আপোনালোকক টাইমিঙত পৰাজয় কৰিছে গতিকে দেখা হ'ব অহাকালি বাকী দাদা ভাল লাগিছে মহাৰাজ দৰ্শক আহিছে মহাৰাজৰ আজি দ্বিতীয় দৰ্শনী কাইলৈ আকৌ ৰিপিট কৰিছে আৰু বিহুবাসী ৰাইজক ধন্যবাদ জনাইছোঁ 6 বছৰ বিৰতিৰ পিছত আগতে যেনেকৈ ধৰণে সঁহাৰি জনাইছিল এতিয়াও জনাইছে সকলোকে ধন্যবাদ জনাইছোঁ দাদা এইবাৰ এই 6 বছৰ পিছত নতুনকৈ আছিল 6 বছৰ পিছত আৰু মই ভাবোঁ মোৰ কাৰণে এইটো কি এটা চেলেঞ্জিং 6 বছৰ বিৰতিৰ পিছত অলপ ইমান দূৰ ৰাইজক সন্তুষ্ট কৰিব পাৰে যেতিয়া হাত চাপৰি নাযায় তেতিয়া আৰু আপোনাৰ মানে মোৰ কিন্তু সঁচা কৈছোঁ ডাইলগ হয় আপোনাৰ যিকোনো বস্তু আপোনাৰ বহুত বেছি ভাল লাগে আপুনি এতিয়া মঞ্চত যাই যেতিয়া এনেকৈ ডাইলগ দিয়ে কিবা একদম সঁচা ভগৱানে পাণ পাব সঁচা কৈছোঁ মই কিবা সঁচাকৈ নিজৰ মনৰ পৰা কৈছোঁ বাকী দাদা বহুত ধন্যবাদ সেৱা জনালোঁ আৰু এয়া দাদাক মানে এতিয়া সেৱা কৰি এতিয়া ঘৰত যাওঁ আৰু বহুত ভাল লাগিল দাদা আশা কৰোঁ আপুনি মানে ইতিহাস থিয়েটাৰ চাব মহাৰাজ মহাবীৰ লাচিত আৰু জয়পুৰা মানুহ দাদা ভালে থাকক আপুনি এটাৰ লগত একেলগে সুন্দৰ গানৰ লগতে সুন্দৰ এক্টিং দুৰ্দান্ত একদম ট্ৰেজেডিৰ পৰা গোটেইখিনিৰ লগত মানে একেলগে অভিনয় কৰা আমাৰ প্ৰথমবাৰ লগ পালোঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী আগুৱাই নাম মোবাইলটো কেনেকুৱা পাইছে ফিলিংছ এতিয়া যতীনদাৰ লগত আপুনি পাইছে যে আমাৰ অসমৰ জগতৰ মানে কিং মানুহ যতীনদা তেওঁৰ লগত আপুনি শুনোতে এক্টিং কৰিছে আৰু কেনেকুৱা লাগিছে আপোনাৰ প্ৰথমে আপোনালোকৰ চেনেলত মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু মই বিগত 5 বছৰ পৰা মোৰ একচুৱেলি মোৰ সৌভাগ্য বগলাৰ কৃপাত মই আজি মৃদুলদাৰ লগত থাকিলোঁ অৰূপদাৰ লগত থাকিলোঁ এইবাৰ যতীনদা তো মই বহুত বেছি আশাবাদী আপোনাৰ চাই থাকোঁ আৰু ধেমাল কি বছৰ 5 বছৰ 8 বছৰ কিন্তু ধেমাল নহয় 5 বছৰ কাম কৰিলে আৰু এইবাৰ 6 বছৰ হ'ল নেকি ইতিহাসত 5 বছৰ আচ্ছা 5 বছৰ 3 বছৰ কৰিছে ক'ব লাগিব ইতিহাসতে আৰু বাকীটো কৰিছে আৰু সৌভাগ্য আৰু এনেকৈ দেখিছে জনপ্ৰিয় অভিনেত্ৰীক মই লগ পাইছোঁ প্ৰথমবাৰ মানে বহুত বেছি ভাল কথা দেখি আৰু আপোনালোকক দেখালোঁ আজি প্ৰথমবাৰ বাইদেউ আৰু কেনেকুৱা পিছে এই নাটকবোৰ যিবিলাক ধৰক আপোনালোকৰ দুয়ে পৰা মানুহ আপোনাৰ মহাবীৰ লাচিত আছে আৰু আপোনাৰ মহাৰাজ আছে মই মহাৰাজখন চালোঁ বাকী সেই নাটকত কিন্তু একদম নামে দিয়ে মানে কৈ দিয়ে নাটকবোৰ কেনেকুৱা হ'ল পাইছে তাৰমানে যতীনদাৰ লগতে আপোনাক চাবলৈ চ' সেইকাৰণে সৌভাগ্য এতিয়া হ'ব লাগিব আৰু আপোনালোকৰ বাইদেউ কোনে কথা ক'লে আৰু এতিয়া দ্বিতীয় দৰ্শনী কোনে মানে এতিয়া আৰম্ভণি হ'ব চ' এতিয়া বেছি দেৰি নকৰোঁ বাইদেউ বহুত কষ্ট হয় দিনে ৰাতি জানে আপোনালোকে থিয়েটাৰখনত কিমান দিন এইটো ডেট লাগি থাকিব লাগে চ' এতিয়া দেৰি নকৰোঁ বাইদেউ আপোনাৰ দিব্যাক মনে কৰোঁ ধন্যবাদ আৰু আপোনালোকে আহিব ৰাইজ আমাৰ তিনিখন নাটক উপভোগ কৰিব জুইপুৰা মানুহ মহাৰাজ মহাবীৰ লাচিত ইতিমধ্যে তেওঁলোকে উপভোগ কৰিছে আপোনালোকে যথেষ্ট মানুহৰ সমাগম আৰু বিশেষকৈ টিহুটা ইমান মানুহ হৈছে আজি ছেকেণ্ড শ্ব' কৰিম আমি এতিয়া আমাৰ কোনো ভাগৰ নাই কিন্তু এতিয়া ৰাস আহি আছে পূজা আহি আছে দিৱালী আহিছে আমি আশাবাদী দুটা তিনিটাকৈ যিমান দৰ্শনী কৰিব লাগে আমি কৰি চাম বাছ আপোনালোকে আহক মৰম দিয়ক আশীৰ্বাদ দিয়ক আৰু বাইদেউক নেক্সট আৰু লগ পাম বুলি আশা কৰিলোঁ ভণ্টি কেনেকুৱা লাগিল অভিনেতা যতীন দাক পাইছে কেনেকুৱা লাগিছে
বহুত বছৰ লগ পালো আৰু না মাজতে পাইছিলো আৰু দন ভাই আছে কেনেকুৱা হৈছে বঢ়িয়া বঢ়িয়া ভাল লাগিল দিয়া মানে মানুহে কিমান মানুহ এনেকুৱা খাল বহুত বেছি মানুহ ভণ্টি কেনেকুৱা লাগিছে দাদা কেনেকুৱা পাইছে ভাল পাইছে না কালি এবাৰ না মহাবীৰ লাষ্টত চাবা আহিবা আহিবা এই মৰম লগা মাইনাজনে চাবে চাবলৈ আহিছে আৰু কেনেকুৱা পাইছা মইনা তুমি ভাল লাগিছে ভাল লাগিছে ন ভাল লাগিছে বহুত মানুহ আছে বাপৰে এনেকে ইমান দেখা নাই ইমান মানুহ আমি সপ্তাহ পালো বহি বিশেষ আমাৰ মহন্ত আমাৰ চালে কেনেকুৱা হ'ব লাগিছে তাকে একদম ফালি দিছে ন একদম মহন্ত দা সেইদিনা মই এটা কথা কৈছিলো ফালি যাওক বাকী মাত ভাঙি গৈছে কেনেকুৱা হৈছে আমাৰ পাব্লিকে যি কয় সেয়ে আচলতে ক'ব লাগিব অৰিজিনেল দৰ্শক ঠিক আছে আৰু আপোনাৰ নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই নকৰিব গতিকে সমূহ অসমবাসী ধন্যবাদ জনালোঁ বাই বাই টাটা